এটা বিশেষ আহ্বান জনাম, এইটো চাওক, চিনেমা হলত ঠিক আছে, চিনেমা চাবলৈ আহিছে, কোনো আপত্তি নাই, কিন্তু মেইন কথাটো হৈছে আপোনালোকে চাফ চিকুণ নিজে আচলতে দায়বদ্ধ হ'ব লাগে প্ৰতিটো চিনেমা গৃহতে। আৰু এতিয়া হাৰ্ট অফ জুবিন গাৰ্গৰ যিখন চিনেমা লাগিছে তাৰ বাবে হেতাও পৰা হৈছে মানুহে চিনেমা চাবৰ বাবে, কিন্তু চিনেমা চাবলৈ আহি যে হলটো পৰিষ্কাৰ কৰি ৰাখিব লাগে এইটো নিজে দায়বদ্ধ হ'ব লাগে। চাওক কিমানখিনি লেতেৰা কৰি থৈ গ'ল, আৰু এতিয়া ইয়াত সকলোৱে লগে লগে কামবোৰ কৰিব লগা হৈছে। ইয়াৰ পাছতে আকৌ নেক্সট শ্ব' আছে, সেয়ে প্ৰতিজন দৰ্শকলৈ এটা আহ্বান জনাওঁ, আপোনালোকে নিজৰ বুলি ভাবি আচলতে অতি দায়বদ্ধভাৱে চিনেমাখন চাওক, বস্তু সামগ্ৰী কিনিও খাওক, কিন্তু ইমান লেতেৰা নকৰিব। সেইবোৰ চাওক ইমানখিনি লেতেৰা কৰিছে, এওঁলোকৰো কিমান কষ্ট হৈছে, কষ্টটো তেওঁলোকে কৰিবই লাগিব, কিন্তু সেইবুলি আপোনালোকে যে হলটো এনেকৈ লেতেৰা কৰিব এইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। চাওক মই নাজিৰা বোলছবি গৃহৰ পৰিৱেশ দেখাইছোঁ, যিকোনো নহওক যিকোনো হলতে এনেকৈ লেতেৰা আচলতে কৰিব নালাগে। কোনোবাখিনি ইয়াত পিক পেলাই থৈ গৈছে, আৰু বস্তুবোৰ এনেকৈ যদি পেলাই থৈ যায় চিটত আপোনালোকে এনেকৈ খাই মেলি এইবোৰ পেলাইছে, এইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতিয়া হাৰ্ট অফ জুবিন গাৰ্গৰ চিনেমাখনৰ কাৰণে আই মাতৃৰ পৰা কনিষ্ঠলৈকে সকলো আহিছে, তাৰ মাজতে একাংশই কিন্তু এনেধৰণৰ লেতেৰা প্ৰকৃতি কিয় থাকে এইটোহে আটাইতকৈ আচৰিত কথা। যিটো চাওক সেইটো আচলতে বেয়া হৈছে। আৰু কি ক'ব? আচলতে কি, জুবিন গাৰ্গৰ যেতিয়া চিনেমাখন চাবলৈ আহিছে, জুবিন গাৰ্গৰ কাৰণে একচুৱেলি চিনেমা হলটো তেওঁলোকে চাফা ৰাখিব লাগে, আৰু এইটো প্ৰত্যেকজন আচলতে মানুহৰ এটা দায়িত্ব। চিনেমা হলটো যে টিকেট কাটি সোমাইছে যে ইয়াত চব লেতেৰা কৰি যাব সেইটো কথা নহয়, আচলতে মানসিকতাটো আচলতে তেনেকুৱা হ'ব নালাগে। মানে প্ৰত্যেকে চিনেমা হলটো, নাজিৰা চিনেমা হলটো আচলতে কেইজনমান মানুহৰ নহয়, সমগ্ৰ ৰাইজৰে হয়। আৰু যেতিয়া দ্বিতীয়টো শ্ব'ৰ কাৰণে যেতিয়া তেওঁলোকে ৰেডি কৰিবলগীয়া যথেষ্ট টাইম লাগে, আৰু তেখেতলোকৰ বহুত কষ্ট হয়, এইখিনি কথা প্ৰত্যেকজন ৰাইজে আচলতে বুজি পাব লাগে। এইটোৱে আপোনালোকলৈ আমি এইটোৱে আহ্বান জনালোঁ। আচলতে দেখি এতিয়া আমি এটা বাতৰি প্ৰতিবেদন আমি আগবঢ়াবলৈ আহোঁতে দেখি আচৰিত হ'লোঁ, যিধৰণে আচলতে লেতেৰা কৰি থৈ গ'ল। মানুহ ওলাই যোৱাৰ পাছত চিনেমা হলটোৰ অৱস্থা একেবাৰে বেয়া কৰি থৈ যায়, আকৌ এওঁলোকে চাফ চিকুণ কৰিব লগা হৈছে, কিন্তু তেওঁলোকৰ যিমান কষ্ট হৈছে। আৰু ডাষ্টবিন আপোনালোকে ইউজ কৰিব লাগে, য'তে ত'তে পেলাই থৈ যোৱাৰ পিছত কিমান সমস্যা হয় এইখিনি আপোনালোকে মন কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।